নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ময়ো আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু পোনপ্ৰথমতে আপোনালোক সকলোলৈকে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এনেধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যিটো ভিডিঅ' আচলতে আপোনালোকে জানিব লাগে, যিটো বিষয়ে। কাৰণ মই আপোনালোকক কৈ থাকোঁ যে হনুমান প্ৰভুৰ যিখিনি ফটো, প্ৰতিটো ভংগীমাত থকা ফটো বা প্ৰতিখন ফটোৰে নিজস্ব সুকীয়া বৈশিষ্ট্য আছে আৰু সুকীয়া কিছুমান নিৰ্দিষ্ট মনোকামনা সিদ্ধিৰ বাবে বা তেখেতক সেৱা প্ৰাৰ্থনা আমি কিবা উদ্দেশ্য লৈ যেতিয়া কৰোঁ, তেতিয়া কোনখন ফটো কেতিয়া ক'ত ৰাখিম সেই বিষয়টো আমি আচলতে জনাটো প্ৰয়োজন। আচলতে যিটো কথা, যিখন ফটো যি আমাক দিব পাৰে, যিটো ভংগীমাত থকা ফটোখনে আমাক দিব পাৰে, সেইখিনি আচলতে যদি আপুনি শুদ্ধ প্ৰপাৰ নিয়মত আপুনি কৰিব পাৰে, শুদ্ধ নিয়মত কৰিব পাৰে, তেনেহ'লে আমি আচলতে সুফল পাব পাৰোঁ। ইয়াৰ বিভিন্ন ধৰণৰ কথা আছে। তাৰে মাজৰ এটা কথা হ'ল যে দুই ভাইৰ মাজত কাজিয়া, যিটোৰ কাৰণে আচলতে বিভিন্নজনে প্ৰতিদিনেই আচলতে মোক ফোন কৰে। আজিও বিভিন্নজনে ফোন কৰিছে যে ভাই ককাইৰ মাজত ইজনে সিজনৰ মাজত মোকামিলা নাথাকে। বহুতৰ ককায়েকৰ পত্নীয়ে ফোন কৰে যে তেখেতৰ ভাই ভনীৰ ভায়েকৰ লগত মোৰ মানুহজনৰ সম্পৰ্কটো বেয়া হৈ গৈছে, কি কৰিলে ভাল হ'ব। বহুতৰ ভাতৃজনৰ পত্নীয়ে মোলৈ ফোন কৰে যে কি কৰিলে ভাল হ'ব। বহুতৰ পিতৃ মাতৃয়ে বহুত দুখত পৰি মোক ফোন কৰে যে কি হ'ব, যে মোৰ দুটাই ল'ৰা আছিলে, দুটা ল'ৰাৰ মাজত দেখোন সম্পৰ্কবিলাক বেয়া হৈ গৈছে। দুয়োটাকে সমানে ভাগ কৰি দিয়াৰ পিছতো যদি দেখোন কোনোবা এজনৰ সন্তুষ্ট হোৱা নাই, কোনোবা এজনে কাৰোবাক বেছিকৈ দিয়া বুলি সন্দেহ কৰি অকণমান মনোমালিন্য হৈছে, ইজনৰ সিজনৰ মাজত মাতবোল নাই, যাৰ বাবে পিতৃ মাতৃ বহুত দুখত পৰিব লগা হৈছে। এই কথাখিনি আচলতে সচৰাচৰ আমাৰ সমাজত হৈ থকা এটা ঘটনা, যিটো আচলতে ভাতৃ ভগ্নীৰ লগত হৈ থাকে বা দুজন ভাই ককাইৰ মাজত এইখিনি হৈ থাকে, যি আচলতে হ'ব নালাগে। এতিয়া কথাটো হ'ল যে প্ৰতিখন ফটোৰ যেনেধৰণৰ সুকীয়া বৈশিষ্ট্য আছে, এনেধৰণৰ ভাতৃ ভগ্নী বা দুজন ভাইৰ মাজত সম্পৰ্ক ঠিক কৰিব পৰাকেও, তেখেতক সেৱা প্ৰাৰ্থনা কৰিব পৰাকেও এখন ফটো আছে। আৰু সেইখন ফটো মই আপোনালোকক ইতিমধ্যে ফেচবুকত শ্বেয়াৰ কৰিছোঁ, যে যিখন ফটোত শ্ৰীৰামচন্দ্ৰই হনুমান প্ৰভুক সাৱটি ধৰা এখন ফটো আছে। এই ফটোখন ইতিমধ্যে মই আপোনালোকক স্ক্ৰীণত দি দিম, যে কিয় সেই ফটোখন ল'ব লাগে, কি সময়ত প্ৰভু ৰামচন্দ্ৰই হনুমান প্ৰভুক সাৱটি ল'ব লগা হৈছিলে, কিয় লৈছিলে। এই কথাখিনি মই দুদিন আগতে আচলতে সৰু ভিডিঅ' এটা কৰি আপোনালোকক দেখাইছোৱেই। তথাপিও আজি গোটেই কথাখিনি মই আপোনালোকক ভালকৈ বুজাই দিম। আৰু এটা কথা মন কৰিব যে কেতিয়াও আমি কাজিয়াৰ দ্বাৰা সমাধান একো কৰিব নোৱাৰোঁ, একোৱে সমাধান নহয়। হয় কাৰোবাক জোৰ জবৰদস্তি, মানে ধৰি লওক কোনোবা এজন বেছি খঙাল, কাৰোবাৰ অধিক টকা আছে, কোনোবা এজন পৰাক্ৰম বেছি, তেওঁতকৈ যিজন ধৰি লওক অলপ কম কথা কোৱা, অলপ সাম্য মানুহজনক আচলতে দাবী ধমকিৰে আচলতে বস্তু বা সম্পত্তিয়ে হওক বা কাঢ়ি ল'ব পাৰোঁ, কিন্তু সেইটো সম্পৰ্ক ঠিক নকৰে। আমি পৃথিৱীত জন্ম হৈছোঁ কেইদিনৰ কাৰণে, কিন্তু এইবিলাক যদি বস্তুৰ কাৰণে, সামগ্ৰীৰ কাৰণে যদি ইজনৰ সিজনৰ মাজত, যিজন মানুহ আপোনাৰ নিজৰ তেজ মঙহৰ একেজন পিতৃ মাতৃৰ প্ৰায় জন্ম, সেইজনৰ লগত যদি কেইটামান টকাৰ কাৰণে হওক বা অকণমান মাটিৰ কাৰণে আমি কাজিয়া কৰিব লগা হয়, তাতকৈ আৰু লজ্জাৰ বিষয় আচলতে একোৱেই নাই বুলি মই অন্তত ভাবোঁ। গতিকে এনেধৰণৰ কথাবোৰ হ'ব নালাগে। গতিকে যদি কিবা কাৰণে এনেকুৱা আপোনালোকৰ মাজত হৈ আছে, যদি কোনোবা এজন ভাতৃয়েও মোৰ ভিডিঅ'সমূহ চায় বা কোনোবা এজন লোকেও যদি এনেধৰণৰ মনত অনুভৱ কৰিছে যে মোৰ ভাইৰ লগত এনেকুৱা অন্তত হ'ব নালাগিছিল, কেনেকৈ সম্পৰ্কটো ঠিক কৰিম, বা কোনোবা পিতৃ মাতৃয়ে যদি ভাবে যে দুজন ভাইৰ মাজত এনেকুৱা ধৰণৰ ঘটনা হৈ গ'ল, কেনেকৈ ঠিক হ'ব, দিন ৰাতি টোপনি নোহোৱা হৈছে, তেওঁলোকে কিন্তু হনুমান প্ৰভুৱে শ্ৰীৰামচন্দ্ৰ দুইজনে গোবা মাৰি ধৰা, সাৱটি ধৰা ফটোখন আচলতে লৈ আপোনালোকে হনুমান চালিচাখন কিন্তু পাঠ কৰিব পাৰে। হনুমান চালিচা পাঠ এনে এক পাঠ যি নিজে এক মহা পাঠ বুলি কোৱা হয়। কেৱল পাঠ নহয়, হনুমান চালিচা হৈছে মহাপাঠ বৰ্তমান কলিযুগত। কাৰণ হনুমান প্ৰভু বৰ্তমান কলিযুগত অমৰ হিচাপে আছে, তেওঁ আমাৰ মাজত জীয়াই আছে। আৰু জীয়াই থকাৰ কাৰণে তেখেতৰ যিখিনি জ্ঞান গুণ আমি পাঠ কৰোঁ, সেই জ্ঞান গুণখিনিয়ে মহাপাঠলৈ ৰূপান্তৰিত হৈ যায়। তেখেতে যিখিনি কথা তাত লিখি থোৱা আছে, সেই কথাখিনিয়ে আচলতে আমাৰ জীৱনত বহুত বেছি প্ৰভাৱ পেলায়, বহুত বেছি, অকণমান নহয়, বহুত ডাঙৰ পৰিসৰলৈ আমাৰ জীৱনটো সলনি কৰি দিব পাৰে। গতিকে এই কথাখিনি মই আগৰ পৰাই আপোনালোকক কৈ আছোঁ। আৰু আপোনালোকে কি কৰিব যে
কোনোবা এটা মঙ্গলবাৰে আপোনালোকে এখন গোসাঁই থাপনাতে হওক বা আপোনালোকৰ বা যদি আছুতীয়াকৈ যদি গোসাঁই থাপনাত আপোনালোকে ফটো ৰাখিব নোৱাৰে, যদি আপোনালোকে তেওঁক প্ৰাৰ্থনা কৰিম বুলি ভাবিছে, তেনেহ'লে ঘৰৰ যিকোনো এটা অন্য ৰুমত, যিটো ৰুমত আচলতে কোনো ৰাতি নুশুৱে, যিটো ৰুমত মাছ মাংসৰ ব্যৱহাৰ নহয়, সেই ৰুমটোত আপোনালোকে তেখেতৰ কাৰণে এটা ধুনীয়াকৈ আসন পাতি এখন পীৰা এখনতে ৰঙা কাপোৰ দি তেখেতৰ সেই ফটোখন গোবা মাৰি ধৰা ফটোখন লৈ আপোনালোকে ধূপ ধূনা চাকি জ্বলাই মনৰ উদ্দেশ্যটো লৈ সেই উদ্দেশ্যটো সিদ্ধিৰভাৱে আপোনালোকে হনুমান চালিচাকে অন্ততঃ 7 দিন 3বাৰকৈ প্ৰত্যেক দিনাই একে সময়তে সংকল্পৰ যেনেধৰণে লয় তেনেধৰণে 3বাৰকৈ পাঠ কৰাটো খুব বেছি প্ৰয়োজন। আৰু চাব আপোনালোকৰ সমস্যাখিনি দূৰ হৈ যাব। আৰু যেতিয়া লক্ষণক যুদ্ধৰ সময়ত লক্ষণক বান মাৰি বা কাঁড় মাৰি মূৰ্ছিত কৰিছিল, সেইটো সময়ত যেতিয়া হনুমান প্ৰভুৱে পাহাৰখন দাঙি আনিছিলে, তেতিয়া সেই যিটো সঞ্জীৱনী ঔষধ, সেই সঞ্জীৱনী ঔষধৰ দ্বাৰা লক্ষণৰ পুনৰ জীৱিত কৰিব পাৰিছিল বা লক্ষণৰ সুস্থ কৰিব পাৰিছিল লক্ষ্মণক। আৰু সেই লক্ষণক সুস্থ কৰি দিয়াৰ কাৰণে, সেই পাহাৰখন দাঙি অনাৰ কাৰণে শ্ৰী ৰামচন্দ্ৰই খুব বেছি আনন্দিত হৈ হাঁহি হাঁহি হনুমান প্ৰভুক সাৱটি ধৰিছিলে আৰু সাৱটি ধৰি কৈছিলে যে তুমি আজিৰ পৰা মোৰ ভাতৃ ভৰতৰ সমান স্থান লোৱা বা তুমি মোৰ ভাতৃৰ স্থান তোমাক আজিৰ পৰা দিলোঁ। গতিকে হনুমান প্ৰভুৰ এই ফটোখন ভাতৃ ভগ্নীৰ মাজত বা দুজন ভাতৃৰ মাজত যিখিনি বেয়া সম্পৰ্ক হৈছে সেইখিনি দূৰ কৰিবৰ কাৰণে আচলতে উত্তম। লাই সজীৱন লক্ষণ জীয়াই শ্ৰী ৰঘুবীৰ হৰিষি উৰি লাৱে, ৰঘুপতি কিন্হি বহুত বঢ়াই তুম মম প্ৰিয় ভৰত হিসম ভাই, মানে ভৰতৰ সমান ভাই। লাই সজীৱন যে সজীৱন যে আনিব গৈছিলে, লক্ষণ জীয়াই লক্ষণক যে জীয়ালে, শ্ৰী ৰঘুবীৰ হৰিষি উৰি লাৱে, শ্ৰী ৰঘুবীৰ মানে শ্ৰী ৰামচন্দ্ৰ, হৰিষি মানে হাঁহি তেখেতক সাৱটি ধৰিছিলে। গতিকে এই কথাখিনি আমি জানিব লাগে আৰু এই কথাখিনিৰ পৰাই আপোনালোকৰ যিখিনি সুবিধা হ'ব পাৰে বুলি মই ভাবিছোঁ, সেই কথাখিনি মাজে সময়ে জনাই থাকোঁ। আপোনালোকে কৰক, যেতিয়ালৈকে নকৰে প্ৰশ্ন বহুত আহিব, কেতিয়া কৰিম, কি কৰিম, কিবা কিবি বহুত মনত প্ৰশ্ন আহিব। এই প্ৰশ্নখিনি ইমান বেছি প্ৰশ্ৰয় নিদিব, আপুনি কৰ্মক আপুনি প্ৰশ্ৰয় দিয়ক। যে ভিডিঅ' এটা চাইছোঁ অমুকে, মোৰ কথাই ভাবক যে অমুকে এনেকুৱা এটা কৰিব দিছে, আমি কৰোঁ, কৰিলে ভাল হ'বনে, নহ'ব নেকি, নকৰোঁ নেকি, এইবিলাক প্ৰশ্ন আচলতে ভাল নহয়। গতিকে আপুনি কৰক, কৰিলেহে আপুনি ফল পাব। যদি আপুনি গছৰ ওপৰত আম এটা দেখিছে, আপুনি সোৱাদটো ভাল হ'বনে, টেঙা হ'বনে, মিঠা হ'বনে, সেইটো যদি তলৰ পৰা ভাবি থাকি কেনেকৈ হ'ব? আপুনি গছৰ ফলটোতো পাৰিব লাগিব ন, পাৰি আপুনি কাটি বেছি খালেহে আপুনি গম পাব মিঠাই নে টেঙাই। আপুনি যদি তলৰ পৰাই ভাবি থাকে কেনেকৈ ফল পাব? গতিকে এই কথাটো আমি জানিব লাগে যে কিবা এটা নিয়ম দিছোঁ, আপোনালোকে কৰক। নিয়মটো হ'ল মঙ্গলবাৰে হওক বা শনিবাৰে হওক, ভাতৃ ভগ্নীৰ মাজত দুই ভাইৰ মাজত যদি কাজিয়া পেচাল হৈছে, কোনোবা এজন ভাতৃয়ে কৰিব পাৰে, পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিব পাৰে, পত্নীয়ে কৰিব পাৰে, নিজৰ সন্তানে দেউতাকহঁতৰ সম্পৰ্ক ভাল কৰিবৰ কাৰণে কৰিব পাৰে। যে এখন আসন পাৰি তেখেতক স্থাপন কৰি ধূপ ধূনা জ্বলাই প্ৰসাদ দিয়াৰ কোনো কথা নাই, এইটো কেৱল নিজৰ কাৰণে কৰিব। সংকল্প বুলি ভাবি ল'ব নালাগে, কেৱল আপুনি পাঠ কৰক, 3বাৰমানকৈ পাঠ কৰক 7 দিনলৈ, আৰু নিজৰ ইচ্ছা অনুযায়ী পাঠ কৰক। জয় শ্ৰীৰাম শব্দটো আগতে ক'ব। আৰু হনুমান চালিচাখন যিখন অৱধি ভাষাৰ মূল, শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন চুপ মুকুৰ সুদাৰি বৰণৌ ৰঘুবৰ বিমল যশু যো দায়কো ফলচাৰি। এইখন যিখন শুদ্ধ হনুমান চালিচাখন আপুনি পাঠ কৰিবলৈ চেষ্টা কৰক আৰু আপোনালোকে সুফল অতি সোনকালে পাব। গতিকে মই ভাবোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো দৰকাৰী আছিলে, যিসকলে জানিব বিচাৰি আছিলে তেওঁলোকৰ কাৰণে ক'লোঁ। আৰু আপোনাক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আপোনালোক সকলো ভালে কুশলে থাকিব। অহাকালিলৈ মই বহুত দিনৰ পিছত গুৱাহাটীলৈ গৈ আছোঁ। গুৱাহাটী যিসকলে নিমন্ত্ৰণ কৰিছিলে, কেইজন বেছি নহয় আৰু 2জনমানৰে নিমন্ত্ৰণ, সেই 2জনৰ নিমন্ত্ৰণটো লওঁ, দিন ছুটি, গতিকে ঘৰলৈ ঘূৰি আহিব লাগিব। পিছত আকৌ মই যিসকলে নতুনকৈ নিমন্ত্ৰণ দিছে তেওঁলোকৰ নিমন্ত্ৰণখিনি ল'বলৈ চেষ্টা কৰিম। গতিকে বেয়া নাপাব। সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে কুশলে থাকিব। জয় শ্ৰীৰাম।